So this was our day 2 of Kaziranga trip, where we visited the Orchid Garden. This is the world's largest orchid garden, which was present in Kaziranga in Durgapur, I guess. So this was the entrance, and inside it was just like heaven. Orchid আছে different টাইপৰ তো বেছিভাগ নৰ্থ ইষ্টৰ কালেকশ্যন নৰ্থ ইষ্টৰ বাহিৰৰো আছে অল ওভাৰ ৱৰ্ল্ডৰ কালেকশ্যন ক'লেও বেয়া নহ'ব এনেছত আমাৰ প্ৰথমে থকা জোপা আমি নাচনীয়া খোপাত গুজা কপৌজোপা ফক্সটেল অৰ্কিড যাৰ নেকি সাইন্টিফিক নেমটো ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কোৱা হয় আৰু তুমি বহাগৰ বিহুত খোপাত গুজো নহয় জানো তাৰছত এইটো অকমান বেলেগ হয় এইটো হৈছে এৰিডিছ ৰজিয়া বুলি কোৱা হয় গছ একেই হয় আপুনি নুফুলিলে একেজোপা বুলি আহিব কিন্তু বেলেগ বেলেগ হয় সব যেন চৰাই নিচিনাই লাগে খুত আছে পাখি মেলি থকা নিচিনা এইটো মানে কপৌ ফুল বুলি কোৱা হয় আচলতে আৰু সব এতিয়া অৰ্কিড মানে হৈছে কি তো সাধাৰণতে ক'বলৈ গ'লে কপৌ ফুল জাতীয় সপুষ্পক উদ্ভিদসমূহকে অৰ্কিড বুলি কোৱা হয় আৰু অৰ্কিড আমাৰ ইয়াতে দুই ধৰণে আমি ৰাখিছো তো যিমানখিনি ওলমাই থোৱা অৰ্কিড দেখিছে ইহঁতক কোনো মাটি নালাগে তো গছত থাকিলেও মানে গছত আশ্ৰয় লৈ নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে সেইটো কাৰণে যিকোনো গছৰ ডাল হওক যিকোনো পট হওক আমি আশ্ৰয়টোহে দিছো আৰু যিমানবোৰ মাটিত দেখিছে যে এইবোৰ সব মাটি থোৱা অৰ্কিড মাটি কপৌ বা গ্ৰাউণ্ড অৰ্কিড বুলি কোৱা হয় ঠিক আছে আৰু সব সেই এপিফাইট অৰ্কিডৰে পৰাশ্ৰয়ী অৰ্কিডৰে ইয়াতো আছে সব সৰু সৰু অৰ্কিড আছে পৃথিৱীৰ ভিতৰতে এজোপামান সৰু সৰু অৰ্কিড ইয়াতে ফুলি আছে এজোপা ইয়াৰ ফুলৰ ফাইনেল সাইজ 1.2 মিলিমিটাৰ হয় অকণমান ওচৰলৈ আহিলে দেখা পাব ফুল পাছক এপাক ঠিক আছে ফাইনেল সাইজৰ ফুল ইয়াতকৈ ডাঙৰ নহয় আৰু আমাৰ অসমৰ প্ৰজাতি অসমৰ পৰা ৰিপৰ্ট কৰিছে নামটো ট্ৰেনিয়ফাইলাম গ্লাণ্ডুলাছাম টাইনিয়েষ্ট অৰ্কিড বছৰত খুব বেছি 4বাৰমান ফুলিব মাত্ৰ 3-4 দিনৰ কাৰণে ফুলে বেছি দিন নাথাকে আপোনালোক লাকি হয় দেখা পাইছে সব লিফ নাথাকে হাতৰ লিফলেছ অৰ্কিড যিকোনো অৰ্কিডৰ ফুলত চাবচোন সদায় 6টা পাহি দেখা পাব 6টা পাহিৰে সব 5টা পাহি একে ধৰণৰ থাকে দেখিছে 1 2 3 4 5 এই মাজৰ এটা পাহি যে কমপ্লিট বেলেগ হয় তো মাজৰ পাহিটো ক্লিপ বা লেবেলাম বুলি কোৱা হয় ই সদায় কালাৰফুল হ'ব সদায় এট্ৰাক্টিভ হ'ব সদায় কিবা নহয় কিবা এটা শেপ লৈ থাকিব লাইক ইনসেক্ট লাইক বাৰ্ড লাইক এনিমেলছ এনেকুৱা লাগিব তো সেই 5+1 থাকিলেহে অৰ্কিড হ'ব তাতকৈ যদি কম বেছি পাহি থাকে কেতিয়াও অৰ্কিড নহয় সেইটো কাৰণে লিলি ৰ'জ মেৰিগোল্ড এইবোৰ অৰ্কিড নহয় যে আৰু এটা এন্থোৰিয়াম জোপাও চাওক এইটো বাহিৰৰ মাৰ্কেটত অৰ্কিড বুলি কৈ বিক্ৰী কৰি থাকে কিন্তু অৰ্কিড নহয় তো 5+1 থকাবোৰহে অৰ্কিড হ'ব ফুলত 6টা পাহি আৰু অৰ্কিডৰ পাতৰ হীৰাবোৰ সদায় পেৰেলেল হয় লাইনবোৰ দেখিছে সদায় সিধা থাকিব এনেকৈ কচুপাতৰ নিচিনা জাল হীৰা বিনা নাথাকে তেনেকৈ চিনাক্ত কৰিব পাৰে যে অৰ্কিড হয় নে নহয় অৰ্কিড আৰু সাধাৰণ ফুলৰ মাজৰ পাৰ্থক্যটো ঠিক আছে আৰু এই অৰ্কিডজোপাৰ নাম হৈছে কি ডেন্ড্ৰবিয়াম পেৰিছি সব ডিফাৰেণ্ট টাইপৰ অৰ্কিড আৰু এফালে আছে সব ডেন্ড্ৰবিয়াম হিবিকি বুলি কোৱা হয় এইজোপা সব অৰ্কিড অকল গছত বুলিয়ে নহয় আপোনালোকে গছত হোৱা অৰ্কিডজোপা কপৌ ফুলজোপা এনেকৈ পটত লগাব পাৰে যদি পটত লগাই ইটাৰ টুকুৰা কয়লা নাৰিকলৰ বাকলি দিব পাৰে একো মাটিৰ দৰকাৰে নহয় আপোনালোকে নাৰিকলৰ ফুলাত লগাব পাৰে একো মাটি দিব নালাগে আমি চব এতিয়া কপৌ ফুল গছত লগালে গোবৰ মাটি সমান লেপি উশাহ নোপোৱা কৰি দিওঁ হয়নে তাতো থাকিব কিন্তু বেছি দিন বৰ ভাল হৈ নাথাকে অৰ্কিডজোপা সেইটো কাৰণে মাটি দিলেও মানে কমকৈ এটা পাতলকৈ লেয়াৰ দিব লাগে আৰু সব ইয়াতে আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ অৰ্কিড আমিতো সৰুজোপা দেখিলোৱে নহয় জানো এজোপা আটাইতকৈ ডাঙৰ অৰ্কিডজোপা হয় পৃথিৱীৰ ভিতৰতে তো এই অৰ্কিডজোপা ওখই 25ৰ পৰা 30 ফুট হ'বগৈ এটা সৰু পুলি হৈ আছে ফুলালৈকে আৰু 10-12 বছৰ লাগিব এজোপাক মানে অৰ্কিডৰ ৰাণী বুলি কোৱা হয় তাৰ কমন নেমটো সুগাৰ কেন বা টাইগাৰ অৰ্কিড আৰু সাইন্টিফিক নেমটো হৈছে গ্ৰামেটোফাইলাম স্পিচিয়ছাম ইয়াৰ নেটিভটো হৈছে ইণ্ডোনেছিয়া ই যেতিয়া 25 ফুট ওখ হ'ব তাৰ ফুলৰ থোকটো 7 ফুট দীঘল হ'বগৈ সেইটো কাৰণে লাৰ্জেষ্ট কোৱা হৈছে এইটো ফুল এতিয়াও দেখিবলৈ পোৱা নাই আমিয়ে পোৱা নাই আৰু ফুলিবলৈকে বহুত সময় লাগিব যদি অৰ্কিড হয় হেঁতে ক্লাইমেটৰ লগত এডজাষ্ট নোহোৱালৈকে নুফুলে তো হয়তো তাতকৈ 10-11 বছৰ আমি আনুমানিকহে ধৰিছোঁ তাতকৈ হয়তো বেছি বছৰো লাগিব পাৰে বা কম বছৰো লাগিব পাৰে এটা চাওক এইখিনি আছে ফেলানপচিছ ফুলিছে মাজে মাজে এইবোৰ ডেন্ড্ৰবিয়াম ফুলিছে চাওক 5+1 দেখিব আৰু চাওক এজোপা ফুলিছে ডেন্ড্ৰবিয়াম থাচিফৰাম বুলি কোৱা হয় চব ডিফাৰেণ্ট টাইপৰ অৰ্কিড আৰু অৰ্কিডৰ এটা শব্দত ক'বলৈ গ'লে অৰ্কিডৰ মিনিং হৈছে ইউনিক ইহঁতৰ কালাৰ কম্বিনেশ্যনবোৰ ইউনিক হয় আৰু ফুলৰ ফেমিলিবিলাকৰ ভিতৰতে অৰ্কিডেচি ফেমিলিটো হৈছে ছেকেণ্ড লাৰ্জেষ্ট ফ্লাৱাৰিং ফেমিলি আফটাৰ ছানফ্লাৱাৰ ফেমিলি হয় মানে অৰ্কিডৰ ফেমিলিতকৈও ছানফ্লাৱাৰ ফেমিলি মানে হেৰি আছে ফাৰ্ষ্ট হয় ছেকেণ্ড দেখাই নাই স্ল্যাং মাৰিবা নেকি আৰু চাওক এইফালে আছে ভাটৌ চৰাইৰ নিচিনা অৰ্কিড ফুলি আছে চাওক সৰু আৰু চাওক এইফালে অৰ্কিড ফুলিছে ডান্সিং লেডি অৰ্কিড চাওক নাচি থকা নাচনীৰ নিচিনা লাগে যেন দুখন হাত আছে মুখ আছে গাউন পিন্ধা নিচিনা লাগে হয়নে
ৰাতিপুৱা চাৰে যে কৈ আছিল 3টা লাইন বুলি সেইটো কি না কৈছে কিবা কৈছে মই শুনাই পোৱা নাই সকলো মছবোৰ লগাই দিব পাৰিলে ভাল হয় মছৰৰ কাৰণে আৰু সব এইবোৰ ফুলিছে ক্যাটেলিয়া তো ক্যাটেলিয়াৰ বিভিন্ন বেলেগ বেলেগ প্ৰজাতি আছে যেটো ক্যাটেলিয়া ট্ৰায়ানা বুলি কোৱা হয় হেটো কলম্বিয়া দেশৰ নেশনাল ফ্লাৱাৰ হয় আৰু এটা কালাৰ কমন হয় সব ডেনড্ৰবিয়াম সোনিয়া আসলে অৰ্কিড বুলি ক'লে বেছিকৈ এজোপাকে গম পোৱা যায় এটো কালাৰ বহুত কমন হয় পাৰ্পল কালাৰটো ডেনড্ৰবিয়াম সোনিয়া বুলি কোৱা হয় এটো যে গ্ৰীন কালাৰটো ৰেয়াৰ হয় গ্ৰীন কালাৰ ব্লেক কালাৰ এনেকুৱা ধৰণৰ ফুলবোৰ ৰেয়াৰ কালাৰ আৰু এইফালে সব ফেলানপসিস মেননি বুলি কোৱা হয় ষ্টাৰফিছৰ দৰে লাগে দেখিবলৈ চলি আছে আৰু এখানে হৈছে গোটেইখিনি ফেলানপসিস বাটাৰফ্লাই অৰ্কিড চব এনেকুৱা অৰ্কিডবোৰ বহুত দিন থাকে আপোনালোকে কিনিলে যিকোনো নাৰ্চাৰীত এনেকুৱা অৰ্কিডবোৰ পাব যেটো এটা হাইব্ৰিড অৰ্কিড হয় আৰু হাইব্ৰিড অৰ্কিডবোৰ ডাঙৰ ডাঙৰ হ'ব কালাৰফুল হ'ব ইহঁতক আপুনি যদি ঘৰত ৰাখে তেতিয়াহ'লে এটা ভিটামিন দি ৰাখিব লাগিব এইটো ভিটামিনৰ ওপৰত ডিপেণ্ডেণ্ট হয় বাকি যিবোৰ আমাৰ ইয়াত 1600 ক'লে এইবোৰ সব ৱাইল্ড অৰ্কিড হয় আৰু ৱাইল্ড অৰ্কিডবোৰ ক্লাইমেটৰ ওপৰত ডিপেণ্ডেণ্ট মানে যদি ক্লাইমেটৰ লগত এডজাষ্ট হৈ যায় বাচিব ফুলিব নহ'লে মৰি থাকিব সেইটো কাৰণে অৰ্কিডক ইজি টু গ্ৰ' ইজি টু কিল বুলি কোৱা হয় আৰু সব এফালে জবা ফুলি প্লাষ্টিকৰ কাৰণে অৰ্কিড ব্যৱহাৰ হয় আৰু সব এফালে ফুলি আছে হাঁহৰ নিচিনা লাগে দেখিবলৈ সব ফুলপা সিঙ্গল এপা ফুল ইমাজিন কৰক পুৰা ফ্লাইং ডাক নিচিনা লাগে সব ধৰিব পাৰিছে না এফালে নেক আছে এফালে উইংছ খিনি আছে সব ধৰিব পাৰিছে সব ফ্লাইং ডাক নিচিনা নামটো ডেনড্ৰবিয়াম কোমুলেটাম বুলি কোৱা হয় আরে ব্লার কি হৈ আছে আৰু সব এফালে জবা ফুলি আছে এটো বাল্বফাইলাম ৰক্সবাৰ্গ কি কোৱা হয় ডিফাৰেন্ট টাইপ দেখিবলৈ অলপ আমব্ৰেলা নিচিনা লাগে বা অলপ ঝুমকা নিচিনা হয় না কাণত পিন্ধা ঝুমকা নিচিনা লাগে সব ডিফাৰেন্ট টাইপ অৰ্কিড আৰু সব এটা অৰ্কিডৰটো বহুত ভ্যালু আছে ডেকোৰেশন হিচাপে মেডিচিনাল ভ্যালু আছে তো গোন্ধ থকা অৰ্কিডবোৰ পাৰফিউম হিচাপে ব্যৱহাৰ হয় আৰু সব অৰ্কিডৰ এটা প্ৰজাতি আমি খাই আছো যেটো ভ্যানিলা খাও যে ফ্লেভাৰটো খাইছে ন ভ্যানিলা কেক চকলেট সব এইটো ভ্যানিলা প্লান্ট হয় এই লতাজোপা So vanilla one type of orchid হয় আৰু vanilla হৈছে worldৰ সেকেন্ড দামী ফ্লেভাৰ তাৰ দিঘল দিঘল বিনছ হ'ব বিনছক ব্যৱহাৰ কৰে আৰু vanilla এটো কাৰণে এক্সপেন্সিভ হয় সব তাৰ যে হে ফুলপা ফুলিছে সব ওপৰ ফলে ভ্যানিলাৰ ফুলপা মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ফুলে আপোনালোকে যদি 2-3 মান বজাত আকো আহে এই ফুলপা মৰহি থকা দেখা পাব আজি ফুলিছে মাত্ৰ 6-7 ঘণ্টাৰ কাৰণে ফুলে হেতু কাৰণে তাৰ পলিনেশনটো ডিফিকাল্ট হ'ব আৰু যেটো ইনসেক্টে পলিনেশন কৰিব ইনসেক্টটো ৰেয়াৰ হয় তো খেতি কৰা সকলৰ লোকসান হৈ যাব হেতু কাৰণে আৰ্টিফিশিয়াল পলিনেশন কৰি হলো তাৰ বিনছ উলিয়াব আৰু মানে বিনছটো প্ৰসেসও লং হয় হেতু কাৰণে এক্সপেন্সিভ হয় তাৰ পাৰ কিলো বিনছৰ দাম মিনিমাম 30 to 40,000 হয় আমি এটা মাৰ্কেটৰ পৰা যিবোৰ ভ্যানিলা খাই আছো সব কেমিক্যালছ খাই আছো 30-40 টকাতে পোৱা যায় এটো অৰিজিনাল হয় হেতু কাৰণে দাম হয় তাৰছত ফুলপা ফুলিছে নহয় আমি তাক হুনকালে হ্যান্ড পলিনেশন কৰিব লাগিব তাৰছত সাকসেস হৈছে না নাই আমি 10-12 দিনৰ পিছতহে আমি গম পাম সব আমি এটো সাকসেস হৈ গলো এটো সব বিনছটো আছে যদি সাকসেস হৈ যায় পলিনেশন তেতিয়া হলে ফুলপা এই এনেকা ঠাৰিতে লাগি থাকিব যদি মিস্টেক হৈ যায় ফুলপা লগালো খৰি পৰিব তেনেকা হয় আমি সাকসেস হৈ গলো সব এবোৰ বিনছ ওলাইছে এটো বিনছটো কমপ্লিট ড্ৰাই হোৱাৰ পিছতহে আমি গন্ধটো পাম তো মানুহে ভাবে কি ফুলত গন্ধ থাকে ফুলটো ব্যৱহাৰ কৰে পাতত গন্ধ থাকে পাতৰ পৰা এক্সট্ৰাক্ট কৰে বুলি ভাবে নহয় অকল বিনছটোহে ব্যৱহাৰ কৰিব আমাৰ লাষ্ট ইয়াৰৰ ড্ৰাই বিনছটো আছে আপোনালোকে স্মেল ট্ৰাই কৰিব পাৰিব আৰু সব এজোপা হৈছে ফয়াছ ৱালিছে বুলি কোৱা হয় সব এটো অসমীয়া নামটো বুৱাৰী কপৌ আচলতে তাহানিতে দিয়া নাম আৰু বুৱাৰী কপৌ তললে মূৰ কৰি ফুলে যে উৰণি লোৱা নিচিনা হেতু কাৰণে বুৱাৰী কপৌ বুলি কোৱা হয় আমি এটা চাইডে যাওঁ তো যে ফুল এতিয়া নাই ফুলা তো এতিয়া এডালত ফুলিছে নেক্সট ইয়াৰ নতুন ডালত ফুলিব আৰু ফুল ফুলাৰ আগে আগে পাতবোৰ খৰি যায় অকল ফুলখিনি থাকিবগে এজ ড্ৰাই হৈ গ'লে তো যে নফুলিব আৰু তো ইয়াক আমি কাটি নেপেলাও আমি এবছৰমান ওয়েট কৰিম তাৰ পৰা যে বেবি প্লান্টবোৰ ওলাই সব এনেকুৱা প্লান্টবোৰ ওলাই তো এবোৰক প্লাক কৰি বেলেগ পটত লগাব পৰা যায় যেটো নেকি ভেজিটেটিভ প্ৰপগেশন বুলি কোৱা হয় যেটো অৰ্কিড গুটিৰ পৰা গজাবলে বহুত কঠিন হয় আৰু এখানে সব ফুলিছে ডান্সিং লেডি অৰ্কিড কিমান দীঘল ষ্টেক হয় সব আমাৰ মানুহতকৈ ওখ মোতকৈ ওখই হয় বাৰু সব কিমান ওখকে ফুলিছে এটা সাগে ওয়ার্ল্ড রেকর্ড কৰিব গৈ আছে নেকি ডান্সিং লেডি সব কিমান ওখ দেও পৰিছে হাত ৰিংকো ষ্টাইলিশ ৰেতুসা তেনেকে মেঘালয়ৰ আছে পেফিওপেডিলাম ইনসিগনি তেনেকে মিজোৰামৰ আছে ৰেড ভেন্ডা তেনেকে সিকিমৰ আছে ডেনড্ৰবিয়াম নোবাইল এটো সব অৰ্কিডে হয় আৰু সব এফালে সৰু সৰু ফুল ফুলিছে ফাইনাল সাইজৰ ফুল হয় সব এটো স্কোয়াৰ নৰ্চিছ গ্যামেটা বুলি কোৱা হয় কিমান সৰু সৰুকে ফুলিছে সবচোন
অৰ্কিডৰ সিডবোৰ এনেকুৱা হয় ফুল ফুলি যোৱাৰ পাছত পলিনেশন হোৱাৰ পাছত এনেকুৱা সিড হ'ব আৰু ইহঁতৰ এটা এটা কেপচুলৰ ভিতৰত মিলিয়নছ অফ সিড থাকে পাউডাৰী টাইপৰ থাকে ইহঁত যেতিয়া পুৰত হয় নহয় নিজে ফাটি উৰি গুচি যাব উৰি গৈ যিকোনো ঠাইত পৰিবগে ইহঁতক এটা ফাংগাছ লাগে হেতু স্পেসিফিক মাইক্ৰোৰাইজা ফাংগাছ বুলি কয় যদি ফাংগাছটো পাই যায় তেতিয়াহে জাৰ্মিনেট হ'ব নহলে হাতেৰে গজাবলৈ বহুত কঠিন হয় হেতু কাৰণে সকলো ঠাইবিলাকত অৰ্কিডবোৰ নহয়ও আৰু হেতু ফাংগাছ মাইক্ৰোৰাইজা সব স্পিচিছৰ বেলেগ বেলেগ মাইক্ৰোৰাইজা হয় নেকি আপোনাৰ মানে বেলেগ স্পিচিছৰ কাৰণে বেলেগ বেলেগ নহয় হেতু নহব কমন মাইক্ৰোৰাইজা হয় আৰু আপোনাৰ এনেকুৱা হয় আপোনাৰ কেবা ধৰণৰ থাকিবতো আপোনাৰ এন্ডোমাইক্ৰোৰাইজা থাকিব একটো থাকিব গছত হোৱাখিনি গছতে লাগিবলে মাটি ধোৱাখিনি মাটিতে লাগিব তেনেকুৱা নিচিনা মানে ধৰক কপৌ ফুলৰ কিবা এটা তেনেকুৱা কি উৰি যায় কিবাটো উৰি যাব জন্তু এটা বেলেগ গছত যেতিয়া পৰিব হয় তাত মাইক্ৰোৰাইজা থাকিলেহে তাত নতুনকে গজিব তেনেকুৱা হয় হেতু মানে লাগিবই কাৰণ এটা এটা সিম্বায়টিক ৰিলেচন আছে তো হেতু হলেহে মানে ইহঁতে গজিব তেনেকুৱা নিচিনা হয় হয়তো কিছুমান ৰেয়াৰ স্পেচিছৰ কাৰণে হয়তো বেলেগ বেলেগ লাগিবও পাৰে আৰু এফালে আছে ফেলোনপচিছ ডিফাৰেণ্ট টাইপৰ যেন গাউন এটা ড্ৰেছ এটা পিন্ধি থকা নিচিনা লাগে আৰু এজোপা ডেন্ড্ৰবিয়াম অৰ্কিডে ফুলিছে আৰু চাওক এফালে এজোপা ফুলি আছে এজোপা কওকচোন অৰ্কিড হয় নে নহয় 1 2 3 4 5 প্লাস 1 চাওকচোন ফুলৰ মাজতে ফুল ফুলিছে ফুলৰ মাজত ফুল কাৰ্নিভোৰাছ প্লান্টখিনি এইখিনি চাওক পিকচাৰ প্লান্ট আছে চাওক পলসি উদ্ভিদ এইবোৰ চাওক পিকচাৰ বনি আছে চাওক পাতৰ পৰা কেনেকে হৈছে পিকচাৰ প্লান্ট আছে এফালে আছে ভেনাছ ফ্লাইট্ৰা ড্ৰচেৰা সাৰাসেনিয়া সব ডিফাৰেন্ট টাইপৰ সব সৰু সৰু মেঘালে ফালে অলপ ডাঙৰ ডাঙৰ হয় ওইটো পিকচাৰ হয় না পাইছে ন আপোনালোকে বুকবিলাকত আৰু চাওক এফালে এটা ফুলি আছে বাল্বোফিলাম অৰ্কিড চাওক I got lost tonight under the stars up in the sky. Directions hard to find under the stars up in the sky. I got lost tonight under the stars up in the sky. Directions hard to find under the stars up in the sky. I don't know where to take this, I don't wanna break this. We're living in the moment, we're living in the moment. Your head is on my shoulder, but we're getting older. Baby, it's you and I. With this, our trip to Kaziranga came to end. We are heading to our college, and everybody were excited, sad. Our bond became strong. Shopping was done. I shopped neem comb. It's in the sky.